মিচিং সাহিত্য কিন্তু পৰিষদৰ দ্বাৰা যি এয়াৰ টেকনিচিয়ানৰ প্ৰশিক্ষণ দিছিলে 200জন যুৱকক মিচিং যুৱকক আৰু এই 200জন যুৱকে এতিয়া নিজৰ নিজৰ জায়গাত কৰ্মস্থলত কৰ্মৰত হৈ আছে কিন্তু আজি এই শুভক্ষণত আমাক সকলোকে ডেমনষ্ট্ৰেশ্যন দিবৰ বাবে আমাৰ মাজত উপস্থিত হৈছেহি আমাক প্ৰদৰ্শন দেখুৱাবৰ বাবে আমাৰ মাজত উপস্থিত হৈছেহি যিহেতুকে এই 200জনৰ ভিতৰতো কিন্তু ভাৰতৰ বিভিন্ন ৰাজ্যত কৰ্মৰত হৈ আছে কিন্তু যিসকল অসম বা অৰুণাচলত আছে তেখেতসকলে আজি আমাৰ এই শুভক্ষণত আমাৰ মাজত আহি উপস্থিত হৈছেহি গতিকে তেখেতসকললৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই চেগতে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ মিচিং সাহিত্য পৰিষদক মিচিং সাহিত্য পৰিষদ যি আত্মনিৰ্ভৰ ভাৰত আত্মনিৰ্ভৰ অসম আৰু আত্মনিৰ্ভৰ সাহিত্য পৰিষদৰ উদ্দেশ্যলৈ যি 200জন যুৱক যুৱতীক প্ৰশিক্ষণ আৰু প্ৰশিক্ষণ লৈ নিজৰ নিজৰ স্থানত কৰ্মস্থলীত তেখেতসকলে ব্যস্ত কিন্তু আজিৰ এই শুভক্ষণত যিহেতুকে এয়া বুক অফ ৰেকৰ্ড আৰু এছিয়া বুক অফ ৰেকৰ্ডত অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে গতিকে আজিৰ এই শুভক্ষণত তেখেতসকলে পুনৰবাৰ আমাৰ মাজত আহি আমাক প্ৰদৰ্শনী দেখুৱাইছেগৈ আৰু আপোনালোকক জনাব পাই সুখী হৈছোঁ যে মিচিং সাহিত্য পৰিষদে অহাবাৰ 400জন যুৱক যুৱতীক এয়াৰ ট্ৰেইনাৰ বনাবৰ কাৰণে প্ৰশিক্ষণ দিবৰ আজু হৈ আছে মিচিং সাহিত্য পৰিষদে গতিকে সাহিত্য পৰিষদৰ বাবে পুনৰবাৰ মই সকলোৰে পৰা এটা জোৰদাৰ হাত চাবলৈ বিচাৰিছোঁ অফিচিয়েলছ আৰু ইভেণ্ট ইনচাৰ্জসকলৰ বিশেষ অনুৰোধ অফিচিয়েলছ আৰু ইভেণ্ট ইনচাৰ্জসকললৈ বিশেষ অনুৰোধ